বেটি বচাও বেটি পঢ়াও খুব শ্লোগান দি দি এইটো আমাৰ মুখস্থ হৈ গৈছে হয়নে নহয়। বেটি তো পঢ়ি লেকিন বচ্চি নেহি। গম পাইছে চাগে মই কাৰ কথা কৈছোঁ। ডক্তৰ পঢ়িব গৈ 7-8 বছৰ কষ্টৰে পঢ়ি লাষ্টত কি হ'ল, বেলেগৰ হাতত নাঙঠ হৈ পেলাই মৰিব লগা হ'ল। এনেকুৱা কপাল লৈ আহিছোঁ নেকি আমি ছোৱালীবোৰে। অকণমান সেই চকুকেইটাৰ পৰা আমি বাচিয়ে থাকিব নোৱাৰোঁ। কোনোবা নহয় কোনোবাই আপুনি গম নাপাব যে আপোনাক কোনে কি চকুৰে চাই আছে হয়নে। ঠিক তাইৰ দৰেই এটা ঘটনা আজিৰ পৰা 10 বছৰ আগত হৈছিলে, আমাৰ অসমতো হৈছিলে। সেইটো হৈছিলে আপোনাৰ 2014 চনৰ এপ্ৰিল মাহত। সৰিতা তছনিৱালৰ, ডক্টৰ সৰিতা তছনিৱাল। তাই গাইনকলজিষ্ট বিভাগৰ PG কৰি লাষ্ট ইয়েৰত আছিলে। ডিব্ৰুগড়ৰ আছাম মেডিকেল কলেজৰ ছাত্ৰী আছিল, ডক্টৰ আছিল। জুলাইৰ 17 তাৰিখে তাইৰ বিয়া আছিলে সেই বছৰৰে, আৰু এপ্ৰিল মাহত তাইৰ মৃত্যু হৈছিলে এটা ধুৰন্ধৰৰ হাতত। ঠিক তেনেকৈয়ে তাইও ৰাতি এনেকৈ নাইট ডিউটি কৰি আহি পেলাই ICU ৰুমত, য'ত কাকো সোমাবলৈ এলাউ কৰা নহয়, সেই ৰুমত তাইক বেয়া কাম কৰি মৰা হৈছিলে। মাৰি পেলাই বেয়া কাম কৰা হৈছিলে, তাইক প্ৰথমতে চাৰ্জিকেল নাইফেৰে তাইৰ ডিঙিত কাটিছিলে। কাটাৰ পিছত তাইৰ লগত বেয়া কাম কৰিছিলে দুজন মানুহে। এজন মানুহেও নহয়, দুজন মানুহে। যোনে তাইক কাটিছিলে সেইজন এজন ৱাৰ্ড বয় আছিলে, আৰু ৱাৰ্ড বয়জনক যোনে কৰিব দিছিলে সেইজন তাইৰ লগতে পঢ়া এজন ডক্টৰ আছিলে। মই এতিয়া নামটো ল'ব বিচৰা নাই, আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব। গতিকে তাইতো যোনজন ৱাৰ্ড বয় আছিলে সিটো যাৱজ্জীৱন কাৰাদণ্ড পাই গ'ল, কিন্তু ডক্টৰজনে, যোনজন ডক্টৰকো এৰেষ্ট কৰিছিলে, কিন্তু ডক্টৰজনে মেডিকেল চাৰ্টিফিকেট দি তাৰ মানসিক অৱস্থা ঠিক নহয় বুলি ওলাই আহিবলৈ সক্ষম হৈছিল। মেইন কালপ্ৰিট যোন আছিলে তেওঁ শাস্তি নাপালে। তো যিটো জাষ্টিছ বুলি, ন্যায় বুলি যিটো আমি চিঞৰি থাকোঁ, সেই ন্যায়টো পাই জানো? পালেও কিমান দেৰিকৈ পায়, কিমান সময়ৰ মূৰত পায়। গতিকে আজিও সেই ডক্টৰজনীৰ লগত ইমান বেয়াকৈ অত্যাচাৰ হ'ল। তাইৰ কি ভুল আছিলে? তাই ঘণ্টা ডিউটি কৰি পেলাই তাই অলপমান ৰেষ্ট ল'ব গৈছিলে, যেতিয়া আমি শুই আছিলোঁ ৰাতি 3টা বজাত, ৰাতিপুৱা ভাগৰ 3টা বজাত। সেই সময়কণতেই বেয়া কাম কৰি তাইক মাৰিলে, আৰু ইমান বেয়াকৈ মাৰিলে, ইমান অত্যাচাৰ কৰিলে। দামিনী কাণ্ডৰ কথা ভাবিলে আজিও আমাৰ গাৰ নোম শিয়ৰি আহে। আজি এইটো দামিনী 2.0 হ'ল, ছেকেণ্ড দামিনী হ'ল। কি আমাৰ সমাজত দামিনী ওলাই আছে, আহি আছে এটাৰ পিছত এটা। দামিনীক যদি ৰদ সোমাই দিছিলে, এই ভৰি ছিঙি দিছে, ভাঙি দিছে। ভাবক কিমান অত্যাচাৰবিলাকো সেই হিচাপত বাঢ়ি গৈ আছে। বৰ্তমান সময়ত যিটো এটা পৰিৱেশ চলি আছে, আজি 15 আগষ্ট স্বাধীনতা দিৱস, ন' ডাউট এইটো দিনৰ মাহাত্ম্য, এইটো দিনৰ বহুত বেছি। আমি সেইটোক কেতিয়াও উপলুঙা কৰিব নোৱাৰোঁ। কিন্তু পুৰুষসকলটো ঠিকেই স্বাধীন হৈ গ'ল, কিন্তু মহিলাসকল স্বাধীন হোৱা বুলি যিটো দাবী কৰে, সঁচাকৈ স্বাধীন হৈছে জানো? আজি মই ক'ৰবাত যাওঁ, সুধি যাওঁ, আমাক যাব দিলেহে আমি যাওঁ। ষ্টিল এনেকুৱা আছে যোনে নিজৰ মতেই চব কৰি যায়। ভাল বেয়া চবৰে আছে। কাম কৰি আহিও তুমি ঘৰৰ কামখিনি কৰা, তেতিয়াহে তুমি ভাল বোৱাৰী। কাম কৰি আহিও তুমি ভাতকেইটা বনোৱা, তেতিয়াহে তুমি ভাল বোৱাৰী। কাম কৰি আহি ভাগৰে জুগৰে আহিও তুমি ল'ৰা ছোৱালীকেইটাক পঢ়োৱা, তেতিয়াহে তুমি এজনী ভাল মাক। আৰু তুমি দেউতাকটো হৈ কি কৰি আছা? তুমি স্বামীজন হৈ কি কৰি আছা? কি কৰিছা? আহি পেলাই ভৰিটোৰ পৰা ভৰি তুলি তুমি টিভি ৰিম'টটো হাতত লৈ টিভি চাই আছা। ষ্টিল আজিকালি মই চবকে কোৱা নাই, এনেকুৱা পৰিস্থিতি যিটো আমাৰ স্বাধীন ভাৰতৰ এইবিলাক সৰু সৰু সদায় ঘটি থকা কিছুমান পৰিস্থিতি। তাই কিমান কষ্ট কৰি আজি সেইটো ঠাইত থিয় হৈছিলে, থিয় হৈ পেলাই কি পালে? লাষ্টত তাইক নাঙঠ কৰি পেলাই বেয়াকৈ মাৰিলে,
আৰু মাক দেউতাকৰ বুকুখন উদং হৈ গ'ল। যোনে মাৰিলে সেইটোতো আজিলৈকে গম পোৱাই নাই সঁচাকৈ তেওঁৱে মাৰিছে নে কাৰোবাৰ লগত মিলি মাৰিছে, সেইটোতো আগলৈ গম পাম নে নাপাম নাজানো। তো আজি কলিকতাৰ এইটো ঘটনা হোৱাৰ পিছত গোটেই কলিকতা উঠি আহিছে জাষ্টিছৰ কাৰণে, আৰু জাষ্টিছটো ইমান বেছি সক্ৰিয় হৈ মানে যোনে লাগি আছোঁ আমি চবেই ইমান বেছি সক্ৰিয় হৈ পৰিছে এইকাৰণে একমাত্ৰ আমাৰ আজি ছ'চিয়েল মিডিয়াটো ষ্ট্ৰং। যিমানটো পৰিমাণৰ চিমেণ্ট পাইছে তাইৰ দেহত মানে স্পীচলেছ, তাৰমানে এইটো মানে ভাবিবও নোৱাৰে কি হৈছে তাইৰ লগত, কিমান জোৰত তাইক ভৰি দুখন টানিব লগা যাৰ কাৰণে ছিঙি গৈছে, তাৰমানে ভাঙি গৈছে। কিমান অত্যাচাৰ কৰিব লাগিব। আমাৰ চৰকাৰে কৈ থাকিলে কি হ'ব যে বেটি বচাও বেটি পঢ়াও, বেটি তো পাৰি লেকিন বচি নেই। মেইন কথা হ'ল আমি ছোৱালীক আগতে বচাব লাগিব ন। পঢ়া হ'লে শুনালে এতিয়া মানুহেতো পঢ়াব শুনাব ভয় কৰিব নহয় জানো। ডক্টৰ পঢ়িবলৈ এতিয়া ভয় কৰিব মানুহে। ডক্টৰ পঢ়িব গ'লে আজিও আমাৰ ঘৰতো আছে মেডিকেল, মই নিজেই মেডিকেল লাইনৰ ষ্টাফ হয়, কিন্তু মোৰ নাইট ডিউটি নাথাকে। কিন্তু মোৰ ভণ্টিও মেডিকেল লাইনৰ ষ্টাফ, কিন্তু তাইৰ নাইট ডিউটি থাকে। আমাৰ সদায় ভয় লাগে নাইট ডিউটিত। তাই যেতিয়া যায় ঘৰ, তাই হস্পিটেল পোৱালৈকে চিন্তা আৰু হস্পিটেলৰ পৰা ঘূৰি অহালৈকে চিন্তা। কাৰণ জানো ছোৱালী মানুহৰ সেইখিনিয়ে আমি দুৰ্বলতা বুলিয়ে ক'ম, যিটোত আমি হাৰি আছোঁ এতিয়াও আমি সেই চকুকেইটাৰ পৰা আমি এতিয়াও বাচি অহা নাই, এতিয়াও আমি বাচি থকা নাই। তাৰমানে সেইকেইটা চকুৰ পৰা, সেইকেইটা চকুৰ কাৰণে আমি ক'ৰবাত কিবা পিন্ধি গ'লেও চাওঁ ক'ৰবাত কিবা ওলাই আছে নেকি, ক'ৰবাত কোনোবাই কিবা বেয়াকৈ হৈছে নেকি। বাছত বহি যাওঁ তাতেও হাতখন এনেকৈ বুকুখনত লগাবলৈ চাই থাকে। লাগিলে তেওঁ ডক্টৰে নহওক কিয় কাষত বহি পেলাই, বা তেখেত ভাল এজন নাম জ্বলা মানুহে নহওক কিয়, চিনাকি মানুহে নহওক, ষ্টিল টোপনি অহাৰ ভাও জুৰি পেলাইও মানে এনেকৈ কৰিব চাই থাকে। আজি মোৰ সাহস হৈছে মই বাছৰ পৰা তেনেকৈ মানুহক নমাই দিয়াৰো মোৰ মানে ৰেকৰ্ড আছে। কিন্তু মোৰ দৰে আৰু তেনেকুৱা ছোৱালীৰ লগত হয়তো দৈনন্দিন জীৱনত হৈ আছে এনেকুৱা ঘটনা, যিয়ে তাৰমানে এই চিটুৱেশ্যনটো এভইড কৰিব পৰা নাই, সহ্য কৰি গৈছে। আজিও আমাৰ সমাজখন ইমানো আগবঢ়া নহয়, যিমানেই আমি ৰিলছ বনাই ডিজিটেল ইণ্ডিয়া বুলি বা ডিজিটেল লাইফ জীয়াই থকা বুলি নকওঁ কিয়, কিছুমান ক্ষেত্ৰত আমি আজিও আগবাঢ়িব পৰা নাই বা সাহস কৰিব পৰা নাই। মোৰ নিজৰো সাহস নহয় কিছুমান ক্ষেত্ৰত। মই জানো যে মই এইখিনিত নোৱাৰিম, বা কেতিয়াবা আজিকালি অলপ সাহস হৈ আহিছে কাৰণে অলপ সাহস গোটাই পেলাই কামবিলাক আগবাঢ়ি আছোঁ কৰি পেলাই। কিছুমান এনেকুৱা আছে যিবিলাকে নোৱাৰে, সহ্য কৰি যায়। হাতখন এনেকৈ মই নিজে পাওঁ, হাতখন এনেকুৱা তহঁতৰ কি তাৰমানে ইমান খজুতি কিয় তহঁতৰ, বুজি নাপাওঁ। তহঁতৰ ঘৰত ঘৈণী আছে, তহঁতৰ ঘৰত মায়ে জীয়ে চব আছে, তাৰপিছত তই বাছত আহি তই ছোৱালী বয়সৰ ছোৱালীজনীৰ লগত হাতখন এনেকৈ দি পেলাই কি পাই নাজানো। তো এইবিলাক এটা এছল্ট নহয় জানো। তো এনেকুৱা ধৰণৰ এছল্ট আমি ডেইলি পাই আছোঁ। আমাৰ নিজৰ ঘৰৰ মানুহেও কেতিয়াবা আমাৰ ওপৰত তেনেকৈ চকু দিয়ে, যিটোৰ পৰা আমি সাৰি যাব পৰা নাই। মোৰ লগত হোৱা নাই, কিন্তু কিছুমান এনেকুৱা দেখিছোঁ, কাহিনী শুনিছোঁ, হয়নে। গতিকে এইবিলাকৰতো প্ৰটেষ্ট কৰি কেতিয়া ফল পাম নাজানো। হয়তো আৰু 10 বছৰৰ পিছত হয়তো অলপমান আগবাঢ়িব, কিন্তু সম্পূৰ্ণৰূপে নাৰী কেতিয়াও স্বাধীন হ'বনে নহয় সেইটো চবৰে আজিৰ দিনত এটা প্ৰশ্নবোধক চিন হৈ পৰি আছে। কিন্তু এই অকণমান মানুহৰ চিন্তাধাৰাখিনি যদি সলনি হয়, সকলো ল'ৰা মানুহ বিশেষকৈ মতা মানুহখিনি, সিহঁতে যদি চবৰে কথা কোৱা নাই, যিকেইজনৰ সেই তেনেকুৱা মানসিকতা এনিটাইম মূৰত আহি থাকে, কোনোবা এজনীক দেখিলেই যে মানুহজনৰ আগফালে চাবা পিছফালে চাবা, সেই পাৰ্টিকুলাৰ কেইটামান বডি পাৰ্ট চোৱাতকৈ তুমি যদি ভাল এটা মনৰ চিন্তাধাৰা লৈ বহা, তেতিয়াহে মানে আমি সেই চকুকেইটাৰ পৰা হাত সাৰিম বুলি অলপ হ'লেও ভাবিব পাৰোঁ। নহ'লে সেই চকুকেইটা মানে মই সেইকেইটা চকু বিচাৰোঁ যিয়ে আমাক সেইটো দৃষ্টিৰে চায়। সেইটো দৃষ্টিৰে চোৱাৰ ফলত কিজানি আজি সেই ডক্টৰজনী ৰাউণ্ড দি থাকোঁতে কোনোবাই ধৰি তাইক খালে তেনেকৈ। গতিকে আজিকালি হয়তো
আমাৰ দৰে আমাৰ কাষৰ লগৰ ছোৱালী বা মোৰ নিজৰ লগতো হ'ব পাৰে, মই নাজানো মোক কোনে কি চকু দি আছে, বা আপুনিও নাজানে আপোনাক কোনে কি চকু দি আছে। 60 বছৰীয়া 50 বছৰীয়া মহিলা মানুহ, 2মহীয়া 3মহীয়া কেঁচুৱাও সাৰি নাযায়, আমিনো কোন হয়? গতিকে অকণমান মানুহবিলাকে যদি চিন্তাধাৰাখিনি সলনি কৰে, তেতিয়াহ'লে নিশ্চয় আমি অলপ হ'লেও সাহস পাম। আপোনালোকৰ ভগৱানে কৰক সেই ছোৱালীজনীয়ে ন্যায় পাওক, এটলিষ্ট সৰিতা তাচনিৱালৰ দৰে নহওক, তাই ন্যায় পাওক, তাইৰ মাক দেউতাকে ন্যায় পাওক সোনকালে। কিন্তু যি দেখা গৈছে নাজানো কিমানখিনি দূৰ সম্ভৱ হ'ব, বাট আমিতো সেইটোৱে বিচাৰোঁ। থেংক ইউ।